Good morning, students. In this class, we are going to study about various nature of a bank. এইটো ক্লাছত আমি বেংকৰ বিভিন্ন প্ৰকৃতিৰ বিষয়ে পঢ়িম। এতিয়া প্ৰকৃতি বা নেচাৰ বুলিলে আমি কি বুজি পাওঁ? যেনেধৰণে আমাৰ প্ৰতিজন মানুহৰে নিজা নিজা কিছুমান নেচাৰ বা বৈশিষ্ট্য আছে, প্ৰতিজনৰে কিবা নিজা নিজা প্ৰকৃতি আছে, চবৰে বেলেগ বেলেগ কেৰেক্টাৰ্ছ কিছুমান আছে। তো ঠিক তেনেধৰণে বেংকৰো কিছুমান নিজা নেচাৰ আছে। তো এইখিনি কথাকে আজি আমি আমাৰ ক্লাছত ডিছকাছ কৰিম। তো ফাৰ্ষ্ট নেচাৰটো হৈছে বেংকৰ বাই নেচাৰ বেংক ইজ এ বিজনেছমেন। বেংক হৈছে এক প্ৰকাৰৰ ব্যৱসায়িক সংস্থা যাৰ মুখ্য উদ্দেশ্য হৈছে লাভ অৰ্জন কৰা, যিয়ে কি কৰে লাভ অৰ্জনৰ উদ্দেশ্যে বিভিন্ন বেংকিং কাৰ্য সম্পন্ন কৰে। বিভিন্ন বেংকিং কাৰ্য মানে গ্ৰাহকৰ পৰা যে আমানতসমূহ গ্ৰহণ কৰে, গ্ৰাহকসকললৈ লোন আগবঢ়ায়, গ্ৰাহকসকলৰ পইচা এঠাইৰ পৰা আন ঠাইলৈ ট্ৰান্সফাৰ কৰে, গ্ৰাহকসকলৰ হৈ তেনেধৰণে বিভিন্ন কাৰ্য কৰে। তো এইখিনিকে কৈছে বেংকিং কাৰ্য। তো এই বেংকিং কাৰ্যসমূহ সম্পন্ন কৰি বেংকে লাভ অৰ্জন কৰে। তো এজ এ বিজনেছমেন বেংক অনলি ডিলছ ইন মানি এণ্ড ক্ৰেডিট। তো ব্যৱসায়িক সংস্থা হিচাপে বেংকে অকল মানি আৰু ক্ৰেডিটৰ লগতহে ডিল কৰে। এতিয়া বেংক যদি মানিৰ লগত ডিল কৰিব এইটো কথা আমি গম পাইছোঁ, কিন্তু হোৱাটছ দি ৰিজন বিহাইণ্ড ডিলিং ইন ক্ৰেডিট? ক্ৰেডিটৰ লগত ডিল কৰাৰ উদ্দেশ্যটো কি? ক্ৰেডিটৰ লগত ডিল কৰাৰ উদ্দেশ্য এইটোৱে যে পইচা অৰ্জন কৰে বা লাভ অৰ্জন কৰিব পাৰে। The main purpose of dealing in credit by the bank is to earn profit, লাভ অৰ্জন কৰাটো। ঠিক আছে। নেক্সট হৈছে বেংকে আমানত গ্ৰহণ কৰে নিজৰ গ্ৰাহকসকলৰ পৰা। এইটো আমি আগতো ডিছকাছ কৰিছোঁ। তো বেংকে কি কৰে নিজৰ গ্ৰাহকসকলৰ পৰা আমানত গ্ৰহণ কৰে। তো এই ক্ষেত্ৰত বেংকে যে নিজৰ গ্ৰাহকসকলৰ পৰা আমানত গ্ৰহণ কৰে তাৰ কিছুমান নীতি নিয়ম আছে বা নিৰ্দিষ্ট কিছুমান একাউণ্টৰ জৰিয়তেহে বেংকে নিজৰ গ্ৰাহকসকলৰ পৰা আমানত গ্ৰহণ কৰে। তো তেনেকুৱা একাউণ্টসমূহ হৈছে ছেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট, ফিক্সড ডিপ'জিট একাউণ্ট আৰু ৰেকাৰিং একাউণ্ট। তোমালোকে নিশ্চয় নামকেইটা আগতে শুনিছা। তো এই চাৰিটা একাউণ্টৰ জৰিয়তে বেংকে নিজৰ গ্ৰাহকসকলৰ পৰা আমানত বা ডিপ'জিটসমূহ একচেপ্ট কৰে। তো যেতিয়া বেংকে নিজৰ গ্ৰাহকৰ পৰা ডিপ'জিট বা আমানতসমূহ একচেপ্ট কৰিছে, তো তাৰ লগে লগে বেংকে যিসকল গ্ৰাহকৰ লোনৰ প্ৰয়োজন তেনেধৰণৰ গ্ৰাহকসকললৈ লোন আগবঢ়াইছে। দেন কি হ'ব? যদি বেংকে নিজৰ গ্ৰাহকসকলৰ পৰা ডিপ'জিট একচেপ্ট কৰিছে এণ্ড লোন প্ৰভাইড কৰিছে, তাৰ লগতে বেংকে নিজৰ গ্ৰাহকসকললৈ পইচা উলিওৱাৰ সুবিধাও প্ৰদান কৰিছে। তো বেংকে যে নিজৰ গ্ৰাহকসকলৰ পৰা চাৰিটা একাউণ্টৰ জৰিয়তে পইচাখিনি সংগ্ৰহ কৰিছিলে, তো তেনেধৰণেই একাউণ্টৰ জৰিয়তে নিজৰ গ্ৰাহকসকলে যেতিয়াই মন যায় তেতিয়াই পইচাখিনি উলিয়াব পাৰে। কিন্তু তাত কিছুমান কথা আছে। এই যে চাৰিটা একাউণ্ট আমি শুনিলোঁ নামকেইটা, ফিক্সড একাউণ্ট, ৰেকাৰিং একাউণ্ট, কাৰেণ্ট একাউণ্ট আৰু ছেভিংছ ডিপ'জিট একাউণ্ট, এই চাৰিটা একাউণ্টৰ পৰা গ্ৰাহকে পইচাখিনি উলিয়াব পাৰে। কিন্তু যিহেতু ফিক্সড ডিপ'জিট একাউণ্ট আমি গম পাওঁ এটা নিৰ্দিষ্ট সময়ৰ কাৰণে থাকে, তো গ্ৰাহকৰ যেতিয়া মৰ্জি তেতিয়াই পইচাখিনি উলিয়াব পাৰিব জানো? নিশ্চয় নোৱাৰে। তো ফিক্সড ডিপ'জিট একাউণ্ট আৰু ৰেকাৰিং ডিপ'জিট একাউণ্টৰ জৰিয়তে গ্ৰাহক এজনে যেতিয়া মন যায় তেতিয়াই পইচাখিনি উলিয়াব নোৱাৰে ডিমাণ্ড কৰিলে। আৰু যদি মেচুৰিটি ডেটৰ আগত তেখেতে পইচা উলিয়ায়, দেন দে হেভ টু পে' ছাম পেনাল্টি, তেতিয়া কিছুমান পেনাল্টি দিবলগীয়া হয়। ঠিক আছে। আৰু বাকী যি দুটা একাউণ্ট থাকি গ'ল ছেভিংছ আৰু কাৰেণ্ট, এই ছেভিংছ আৰু কাৰেণ্ট একাউণ্টৰ জৰিয়তে এজন গ্ৰাহকে যেতিয়াই মন যায় তেতিয়াই নিজৰ পইচা নিজৰ একাউণ্টৰ পৰা উলিয়াব পাৰে। নেক্সট আহে পইচা ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰতো বেংকে নিজৰ গ্ৰাহকসকলক যথেষ্ট সহায় কৰে।
যেতিয়া এজন গ্ৰাহকে এঠাইৰ পৰা আন ঠাইলৈ পইচাসমূহ ট্ৰান্সফাৰ কৰিব বিচাৰে তেতিয়া বেংকে নিজৰ গ্ৰাহকসকললৈ বিভিন্ন সা সুবিধা প্ৰদান কৰে। তাৰপিছত বেংকে ইণ্টাৰমিডিয়েৰী হিচাপেও কাম কৰে। They act as an intermediary between two persons. One is the saver and other is the borrower. বেংকে দুজন ব্যক্তিৰ মাজত ইণ্টাৰমিডিয়েৰী হিচাপে কাম কৰে। এজন হৈছে সেভাৰ, আনজন হৈছে বৰোৱাৰ। এতিয়া সেভাৰ কোন? সেভাৰ হৈছে যিয়ে নেকি নিজৰ পইচাখিনি বেংকত জমা কৰে, আৰু বৰোৱাৰ হ'ব যোনে বেংকৰ পৰা ধাৰ লৈছে বা বড়ো কৰিছে পইচা। আৰু হ'ব নেক্সট হ'ব আছে ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন হয় বেংক এটা, সেইটো আমি গম পাওঁৱেই আগতে। বেংক এটা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন হয়, বিত্তীয় প্ৰতিষ্ঠান হয়, যাৰ জৰিয়তে কি কৰে, গ্ৰাহক এজনে নিজৰ পইচাখিনি বেংকত জমা থ'ব পাৰে, যাৰ জৰিয়তে গ্ৰাহক এজনে ঋণ ল'ব পাৰে আৰু লগতে পইচা উলিয়াব পাৰে। আৰু তাৰপিছত আছে বেংকে নিজৰ গ্ৰাহকসকলৰ হৈ বিভিন্ন এজেঞ্চি ৰিলেটেড ফাংচনেই হওক বা ইউটিলিটি ফাংচনেই হওক এইসমূহো সম্পন্ন কৰে। মানে প্ৰতিনিধিত্বমূলক কাৰ্য, জনোপযোগী কাৰ্য এইসমূহ সম্পন্ন কৰে। যেনেকুৱা গ্ৰাহকৰ বিভিন্ন ভেলুৱেবলছ কিবা ডকুমেণ্টছ বা সোণ ৰূপ অলংকাৰ এনেকুৱা ভেলুৱেবল সা সম্পত্তিবিলাকৰ কাৰণে লকাৰ ফেচিলিটি প্ৰদান কৰে। তো এইখিনিয়ে আছিলে বেংকৰ বিভিন্ন নেচাৰ, বিভিন্ন কেৰেক্টাৰ, প্ৰকৃতি। তো যদি তোমালোকৰ বুজিবলৈ কিবা প্ৰব্লেম হয় মোক সুধিবা, মই আকৌ বুজাই দিম। আমাৰ নেক্সট ক্লাছত আমি আমাৰ নেক্সট টপিকখিনি চাম। তো নেক্সট ক্লাছলৈ তোমালোকক লগত আকৌ লগ হ'ব। থেংক ইউ।